Hello everyone, good morning. আজি Hello. শ্বিলঙৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আমি যোৱাকালি শ্বিলং পালোহি। এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ পুলিচ বজাৰৰ ফালে গৈ আছোঁ। আমি থকা হোটেলখনত মানে ব্ৰেকফাষ্ট লাঞ্চ এইবিলাক নাই, সেইটো কাৰণে আমি খোজকাঢ়ি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ গৈ আছোঁ। কাৰণ আমি আজি যাম চেৰাপুঞ্জী। এয়া হাজবেণ্ড গৈ আছে, সুৰজদা আগতেই গ'ল তেওঁ ব্ৰেকফাষ্ট কৰিবলৈ। এতিয়া আমি তিনিটা গৈ আছোঁ। এয়া বাটতে সুৰজদাক লগ পালোঁ। তেওঁ এইটো নেপালীটো কিবা ৰুটি নেকি, সেইটো টেষ্ট কৰি আছিলে, আমাক টেষ্ট কৰিব দিছে। আমি খাই চালোঁ, ভাল লাগিলে। তাৰপৰা আমি ব্ৰেকফাষ্ট কৰি হোটেলৰ পৰা ওলাই আহিলোঁ। এতিয়া আমাৰ যাত্ৰা শ্বিলঙলৈ, চেৰাপুঞ্জীলৈ বুলি। চেৰাপুঞ্জী গৈ থাকোঁতে এইবোৰ ভিউ এনজয় কৰি গ'লোঁ, কিন্তু এতিয়া আমি আকৌ মাজে মাজে বাটে বাটে আমি ৱাটাৰফলবোৰ চাই চাই যাম। চ' আমি ৰাতিহে চেৰাপুঞ্জী পামগৈ। Hello. এয়া আমি মাউচিডং ৱাটাৰফল পালোহি। ইয়াতে আমি টিকেট কাটিছোঁ এতিয়া। ইয়াতে পাৰ পাৰ্চন 30 আছিলে নেকি, 30-20 তেনেকৈ কিবা এটা আছিলে। মই পাহৰিছোঁ, কিন্তু আকৌ পাৰ্কিঙৰ চাৰ্জটো এক্সট্ৰা, কাৰণে টিকেট কাটি লৈছোঁ। আৰু খোজকাঢ়ি কাঢ়ি লাহে লাহে আহি পিনি ৱাটাৰফল পালোহি। কিন্তু আমি যিহেতু নৱেম্বৰত গৈছোঁ, সেইটো কাৰণে অকণমান পানীবোৰ কমি গৈছেগৈ, কিন্তু ভালেই লাগিছে। কিন্তু খোজকাঢ়ি ভাগৰো লাগিছে। এয়া আমি আকৌ ঘূৰি আহিছোঁ লেকচাৰ মাৰি মাৰি। মই যিহেতু বেছিকৈ খোজকাঢ়িব নোৱাৰোঁ, সেইকাৰণে লাহে 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 আহি আছোঁ। আৰু তাৰপিছতে আমি এতিয়া নেক্সট ৱাটাৰফললৈ যাম। এয়া আমি নেক্সট ৱাটাৰফল পালোহি, লিংগেছিয়াৰ ৱাটাৰফল। ইয়াতো পাৰ পাৰ্চন 30কৈ ল'লে। ইয়াত টিকেট কাটি আমি আহি আছোঁ এতিয়া। ভালেই লাগিছে, ইয়াৰ ভিউবিলাক বহুত ধুনীয়া, কিন্তু অকণমান খোজকাঢ়িব লাগে আৰু ৱাটাৰফলবোৰ চাবলৈ হ'লে। এফালে আমি ৱাটাৰফল পালোহি। ইয়াত ছুইমিঙৰ সুবিধাও আছে, তাৰপিছতে আকৌ আপোনাৰ চেঞ্জিং ৰুমো আছে। বহুত ধুনীয়াকৈ সুবিধা কৰি দিছে, কিন্তু আমি কাপোৰ ননাৰ কাৰণে আকৌ ছুইমিং নকৰিলোঁ, যিহেতু আমাৰ হাতত টাইমো নাছিলে। আকৌ আমি বেলেগ জেগা চাবলৈ আছিলে, সেইটো কাৰণে আমি ছুইমিং নকৰিলোঁ। এনেই অলপ পানীতে নামিলোঁ, কিন্তু কৰিবলৈ মন এটা আছিলে। আৰু যিহেতু ইয়াত চব সুবিধা আছেই, সেইটো কাৰণে। আৰু বহুতে ছুইমিং কৰিও আছে ইয়াত। ৰাতিপুৱা ভাত খালি খাই আহিব। এতিয়া আমি ভোকত থাকিব পৰা নাই। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ, যিহেতু লাঞ্চ কৰিবলৈ হৈ গৈছে। আমি এনেই ব্ৰেকফাষ্টে কৰি আহিছিলোঁ। তাৰপিছতে এই সৰু এখন দোকানখনতে আমি লাঞ্চ কৰি ল'লোঁ, ভাত খাই ল'লোঁ। এইফালে আমাৰ ৰাইজসকল বহি আছে ভাতৰ অপেক্ষাত, যিহেতু ভোক লাগিছে বহুতৰ। এইফালে আমাৰ বকুলদা, এওঁৱে আমাক এইকেইদিন ট্ৰিপটো ঘূৰাই আছে। তাৰপৰা আমি নেক্সট আহিলোঁ এইটো প্ৰুট ৱাটাৰফল। এইটোও বহুত ধুনীয়া দেই, বাকীকেইটাতকৈ এইটো মানে ভাল পাইছোঁ। আৰু সম্ভৱ জুলাই মানত থকা হ'লে চাগে আৰু পানী ফ'ৰ্চটো পালোঁহেঁতেন। এতিয়া অকণমান কমি গৈছেগৈ, একো নাই, কিন্তু ভাল লাগিছে ওচৰৰ পৰা, বহুত ধুনীয়া। এইটো অলপ টাইম থাকিলেও। তাৰপিছতে আকৌ পিছফালৰ পৰা সেই ৱাটাৰফলটোলৈকে আহিলোঁ। এয়া আমি কিজনী উৎপাত কৰি আছোঁ। তাৰপিছতে সেই ৱাটাৰফল চাই আহি আমি এইটো আৰুবা কেভলৈ আহিলোঁ। আমি চেৰাপুঞ্জী যাওঁতে যিহেতু বহুতকেইটাই আমি স্পট চাই চাই গৈছোঁ, সেইকাৰণে পটাপট মানে গৈছোঁ, আৰু টাইমো যেনেকৈ নাই। এই আৰুবা কেভলৈ যাওঁতে এটা ভিউ পইণ্ট পায়, এইটো চাওক, ইমান ধুনীয়া লাগিছে নহয় ওপৰৰ পৰা। বহুত ধুনীয়া ভিউ, মই কৈছোঁ নহয়, মানে কেমেৰাতকৈ নিজে দেখাটো বহুত বেছি ধুনীয়া। আমি ইয়াতে অলপ ফটো চটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ। আৰুবা কেভলৈ আহোঁতেও কিন্তু টিকেট কাটিবলগীয়া হৈছিলে। তাত পাৰ পাৰ্চন 50কৈ আছিলে নেকি, পাহৰিছোঁ।
কিন্তু প্ৰুট ৱাটাৰফলটো 50 আছিলে পাৰ পাৰ্চন টিকেট কাটি আহিছিলোঁ আমি ইয়াৰ ভিউ চাওক কি ধুনীয়া ইয়াতে অলপ টাইম থাকিলোঁ তাৰপিছতে আমি এতিয়া কেভলৈ সোমাই গৈছোঁ ভাল লাগিছে কিন্তু বহুত মানুহ আছিলে ইয়াত সেইটো কাৰণে ভাল লাগে নহ'লে অকলে ইয়াত অকণমান নিজানো লাগিলে কিন্তু মানুহ বহুত অহা যোৱা কৰি আছে কাৰণে ভালো লাগিছে গোটেইকেইটা এফালে গৈ আছোঁ এয়া আমি আহি আছোঁ মোৰ মানে খোজ কাঢ়ি কাঢ়ি ভাগৰুৱা হৈ গৈছোঁগৈ লাহেকৈ আৰু এনেকেই লাহেকৈ আৰু আমাৰ যাত্ৰা আৰম্ভ হৈ গৈ আছে আৰু ইটো সিটো চাই চাই এইফালে আৰু এই ওপৰেদি উঠিও ৰাস্তা আছে কিন্তু আমি সেইফালেদি নগ'লোঁ আৰু যিটো চিধা ৰাস্তা সেইফালে চাবলৈ গ'লোঁ এই আমি কেভৰ পৰা ঘূৰি আহি আছোঁ এতিয়া আমি আৰু লাষ্ট এটা ৱাটাৰফল চাম আৰু এইফালে সুৰজ দাই আমাক ভিডিঅ' কৰি আছে কেভৰ পৰা ঘূৰি আহি আমি লাষ্ট এটা ৱাটাৰফললৈ আহিলোঁ এইটো হৈছে নখালিকা ৱাটাৰফল ইয়াতো ভালেই লাগিলে এইটো অকণমান দূৰৰ পৰা দেখা হয় আৰু ইয়াতো এটা কাহিনী আছে মই বৰ ভালকৈ নাজানো এইটো কিবা মানুহ এজনী ইয়াৰ পৰা জাপ মাৰি দিছিলে কাৰণে নেকি সঁচাই নে মিছাই নাজানো কিন্তু এটা কাহিনী আছে ইয়াত অলপ টাইম থাকিলোঁ ফটো চটো মাৰিলোঁ ইয়াত কাষতে দোকান চোকান পাই তাতে অকণমান চাহ তাহ খালোঁ বাৰু ভিডিঅ' কৰা নহ'ল সেইখিনি এতিয়া আমি লাহেকৈ আমাৰ য'ত চেৰাপুঞ্জীত থাকিম বুলি ঠিক কৰিছোঁ সেইফালে এতিয়া লাহে ধীৰে আমি যাম আৰু এইটোৱে আমাৰ লাষ্ট ৱাটাৰফল চালোঁ আকৌ আমি নেক্সট ডে আকৌ বেলেগলৈ যাম আজি আমি চেৰাপুঞ্জীতে থাকিম এইখন গেষ্ট হাউচতে আমি থাকিমহি আছিলোঁ এইখনতে এইটো হৈছে ডাইনিং এৰিয়া বহুত ধুনীয়া চাফা আছিলে বাৰু দেই এই গেষ্ট হাউচটো এইটো হৈছে আমাৰ ৰুমটো বৰ ধুনীয়াকৈ সজাই থৈছিলে বস্তুবোৰ ভালো লাগিছিলে এইফালে বেলকনিটো আছিলে যেনিবা মই নেদেখালোঁ আৰু আন্ধাৰ হৈ থকা দেখি এইটো আমাৰ ৰুমটো তাৰ কাষতে সুৰজ দা আৰু অংকিতা বাহঁতৰ ৰুমটো আছে হেল্ল' এইটো পাৰ্টতো বেলেগ এটা পাৰ্টি আছে বাৰু এইটো সুৰজ দা আৰু অংকিতা বাহঁতৰ ৰুম এইফালে অংকিতা বাই বেলকনিটো দেখাইছে দুটা বেলকনি আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ